পৰিচালিকা আমাৰ দাস আই আৰু এই অনুষ্ঠানৰ বিভিন্ন দায়িত্বত থকা সন্মানীয় ভক্তিমাতৃ আই সমস্তজনৰ চৰণলৈ আমি ভক্তি অৰ্ঘ্য নিবেদিছোঁ। বিশেষভাৱে এই অনুষ্ঠানটিৰ জন্মদাতা, যাৰ চিন্তা মন গ্ৰহণৰ পৰা ইমান সুন্দৰ এটি নামকৰণেৰে অনুষ্ঠানটি জন্ম দিলে, আমাৰ সকলোৰে শ্ৰদ্ধাৰ, আমাৰ সকলোৰে প্ৰিয় পাত্ৰ পৰম বৈষ্ণৱ ভাগৱতাচাৰ্য গুৰু সেৱক পৰম শ্ৰদ্ধাৰ প্ৰমোদ শইকীয়া দেউতাৰ চৰণলৈ আমাৰ শিৰ অৱনত কৰি সেৱা নিবেদিছোঁ। আজি অনুষ্ঠানৰ মধ্যমণি হিচাপে সুদূৰ দিল্লী মহানগৰী জিলা শাখাৰ পৰা শ্ৰীমদ ভাগৱত শাস্ত্ৰৰ দশম স্কন্ধৰ আদি চোৱা এটি গুৰুত্বপূৰ্ণ অধ্যায় গোপী উদ্ধৱ সংবাদ কিয়দাংশ সুললিত কণ্ঠেৰে কীৰ্তন কৰি সমস্তজনকে শ্ৰৱণানন্দ দিবলৈ সমৰ্থ হোৱা আমাৰ সকলোৰে শ্ৰদ্ধাৰ সন্মানীয়া ভক্তিৰ মাতৃ জোনালী শইকীয়াৰ চৰণলৈ আমি সেৱা নিবেদিছোঁ। কৃষ্ণ শইকীয়াৰ কৃষ্ণ মান কৃষ্ণ আমার দত্তবাব কৃষ্ণ আমিও ভক্তি ভরে সেৱা নিবেদিছো দেই বাপ কৃষ্ণ কৃষ্ণ হয়, আমি আপোনাৰ চৰণলৈ সেৱা জনাইছোঁ। বাপ এখনি কৃষ্ণ কংকিত মহানগৰীত জীৱন নিৰ্বাহ কৰি কাহিলী পোৱাৰ পৰা এই সন্ধ্যা লৈকে গুৰুজনাৰ সেৱা ধৰ্মত নিজকে আপুনি বৰ্তাই ৰাখিছে। আজি অনুষ্ঠানটিৰ পাঠাচাৰ্য আসন অলংকৃত কৰি আপোনাৰ সুললিত কণ্ঠেৰে পাঠৰ গুৰুগম্ভীৰ পদচন্দৰ ধ্বনিৰে পাঠৰ পবিত্ৰ গৰিমাই এই সন্ধ্যা সময়ত এই অনুষ্ঠানত অৱগাহন কৰি থকা প্ৰতিজন বাপ আইৰ হৃদয় গ্ৰহণ উদ্বেলিত কৰিবলৈ সমৰ্থ হৈছে। আপোনাৰ মন প্ৰাণ সুন্দৰ জয়গীতেৰে পুথিত, সুন্দৰ ঐশী চেতনাৰে নন্দিত। আপুনি সঁচাৰ্থতে এগৰাকী মহীয়সী নাৰী, ভক্তি মাতৃ আই। আপোনাৰ চৰণলৈ আমি শতকোটি প্ৰণাম জনাইছোঁ। সুন্দৰতম দিগন্ত ব্যাপ্তিৰ চৰম প্ৰাপ্তিৰ প্ৰেৰণাৰে জাতিষ্কাৰ হওক আপোনাৰ ইহকাল। প্ৰভু ভগৱন্তই আপোনাক কৃপা বৰ্ষণ কৰক। আমি আপোনাৰ চৰণলৈ সেৱা জনাইছোঁ। আপোনাৰ ভগৱন্তৰ চৰণত আমি ধ্যানমগ্ন হৈ ৰৈছোঁ। আপোনাৰ সেৱাৰ ৰসেৰে আধ্যাত্মিক জ্যোতিৰে আপোনাৰ পৰিয়ালৰ লগতে সমাজ জীৱন আধ্যাত্মিক জ্যোতিৰে জ্যোতিষ্মান হৈ উঠক। আমি প্ৰভুৰ চৰণলৈ সেৱা জনাইছোঁ। আই কৃষ্ণ মাধৱৰাম কৃষ্ণ 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 কৃষ্ণ। আজি অনুষ্ঠানৰ সবাতোকৈ গুৰুত্বপূৰ্ণ আসন অলংকৃত কৰি সমস্ত জনকে কৃপাধন্য কৰা আমাৰ জীৱন পথৰ এজন আদৰ্শ পুৰুষ, মহাপুৰুষ গুৰুজনাৰ একান্ত শুদ্ধ সেৱক ইতিমধ্যে দাসাই ব্যক্ত কৰিছে। সঁচা অৰ্থতেই প্ৰমোদ তামুলী প্ৰভুজনা এজন সঁচা মহাপুৰুষীয়া মহাপুৰুষ গুৰুজনাৰ পুত পবিত্ৰ পথৰ অক্লান্ত পথিক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নাজিৰা জিলা শাখাৰ একাধাৰে সভাপতি, মূলৰ সদস্য, শৰণাচাৰ্য দায়িত্বত সেৱা কৰি সমস্ত জনকে উদ্ভাসিত কৰিবলৈ সমৰ্থ হোৱা ভাগৱতাচাৰ্য বৈষ্ণৱ প্ৰাণ তামুলী প্ৰভুজনা আমি তেৰাৰ চৰণলৈ সেৱা জনাইছোঁ। কৃষ্ণ প্ৰভু ঈশ্বৰ সেৱা জনাইছোঁ।
কৃষ্ণ 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 দত্তবাব আমি হয় আপোনাৰ মাধৱ ইমান সুন্দৰ কথাকেইটা শুনিয়ে ভাল লাগে দত্তবাব কৃষ্ণ 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 আমি ইমান গুণৰ অধিকাৰী নহয় কৃষ্ণ মাধৱ কৃষ্ণ সঁচা অৰ্থতে আপুনি গুৰু গৰিমাৰে মণ্ডিত এজন সঁচা মহাপুৰুষীয়া প্ৰজ্ঞা চেতনাৰ নৱনীত ঢলেৰে পানোচ্ছল দীপ্তিৰে জীৱন আকাশ প্ৰদীপ্ত কৰিবলৈ আপুনি সমৰ্থ হৈছে কীৰ্তন দশম ৰত্নাৱলী ঘোষা মহাভাগৱতৰ পাত লুটিয়াই অনন্ত কোটি ব্ৰহ্মাণ্ডৰ গৰাকী হৰিৰ সন্ধান কৰোতা সকলৰ ভিতৰে আপুনি এজন জাগ্ৰত প্ৰহৰী আপুনি প্ৰকৃত পৰম সত্যৰ উদ্ঘাটকসকলৰ ভিতৰৰ অন্যতম এজন সঁচা মহাপুৰুষীয়া যত দেখা চৰাচৰ হৰিময় নিৰন্তৰ তত্ত্বৰ শেষ তত্ত্ব বিচাৰি নিজেই বুজি আনকো বুজাবলৈ যত্ন কৰি আছে অবিৰাম গতিত আপোনাৰ তাত্ত্বিক যি গুৰুগম্ভীৰ বিশ্লেষণৰ ছন্দময় গৰিমাৰে সমস্ত জনকে উদ্বেলিত কৰিবলৈ সমৰ্থ হৈছে আপোনাৰ গুৰু সেৱাৰ যি যাত্ৰা এই যাত্ৰা অসীম অনন্য সুন্দৰ মহাসুন্দৰ দিশে ধাৱিত হওক মন গহন মানৱতাৰ মহাপ্লাৱনেৰে উপচি পৰক হৃদয় গহন ভক্তিৰ ৰসে ৰসোত্তীৰ্ণ হৈ পৰক ভগৱন্তই পৰমায়ু প্ৰদান কৰক সমস্ত পৰিয়ালটি আধ্যাত্মিক জ্যোতিৰে জ্যোতিষ্মান হৈ আছে অনাগত দিনলৈও চিৰকাললৈ আধ্যাত্মিক জ্যোতিৰে জ্যোতিষ্মান হৈ পৰক ভগৱন্তই শক্তি প্ৰদান কৰক প্ৰভু পৰম পিতা পৰমেশ্বৰে কৃপা বৰ্ষণ কৰক আপোনাৰ চৰণলৈ আমি সেৱা জনাইছো কৃষ্ণ তামুলী প্ৰভু মাধৱ ৰাম কৃষ্ণ 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 দত্তবাব আমি আৰু আছো কৃষ্ণ 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 এই অনুষ্ঠানটিৰ প্ৰতিষ্ঠাপক পৰম শ্ৰদ্ধাৰ শইকীয়া দেউতাৰ চৰণলৈ সেৱা জনাইছো যিসকল আই মাতৃৰ নেতৃত্বত ভক্তি মাতৃৰ নেতৃত্বত অনুষ্ঠানটি পৰিচালিত হৈছে জ্ঞান সন্ধানী সত্ৰ এটা সুন্দৰ নাম জ্ঞান সন্ধান কৰিবৰ কাৰণে এই সত্ৰ প্ৰতিষ্ঠা হৈছে আৰু এই সত্ৰত সকলোজনে অৱগাহন কৰিছে সকলোৱে জ্ঞানী কিন্তু প্ৰকৃত জ্ঞান কি বস্তু প্ৰকৃত জ্ঞান কোনটো তাক সন্ধান কৰাৰ এয়া এটা উত্তম মঞ্চ শইকীয়া দেউতাই এই নাম দিছে বুলি আমি ভাবিছো গোপী উদ্ধৱ সংবাদ আমাৰ তামুলী প্ৰভুজনাই অতি সুন্দৰভাৱে উত্থাপন কৰিছে তিলুৱাই ব্যক্ত কৰিছে চাৰু গগৈয়ে কৈছে সঁচা অৰ্থতেই গোপীসকলৰ যি অনুসন্ধিৎসু মন আমাৰ ভক্তসকলৰ সেই প্ৰেম সেই আগ্ৰহ সেই আকুল প্ৰেম যেতিয়ালৈকে জাগ্ৰত নহ'ব তেতিয়ালৈকে ঈশ্বৰ কৃষ্ণক পোৱাটো সম্ভৱ নহ'ব তামুলী প্ৰভুজনাই পাঠভিত্তিকভাৱে গোটেই কথাখিনি উপস্থাপন কৰিছে আমি সদায় কীৰ্তন দশম ৰত্নাৱলী সদায় পঢ়ি আছো কিন্তু কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত কোনোবাখিনিত আমাৰ সমস্যা উদ্ভৱ হৈছে কোনোবাখিনিত জটি পৰিছে এই কথাখিনি গুৰুত্ব দিয়াটো অতি প্ৰয়োজন আছে আমাৰ তিলুৱাই কৈছে এই গোপী উদ্ধৱ সংবাদত পৰৱৰ্তী অংশত গোপীসকলে উদ্ধৱক কটু বাক্যৰে থকা হকা কৰিব এয়া আচলতে আত্মা পৰমাত্মাৰ মিলনৰ যি ভক্তি ৰসৰ ধাৰা এই ধাৰাৰ উৎকৃষ্ট নিদৰ্শন এই পাঠটিত প্ৰকাশিত হ'ব আমি শ্ৰৱণ কৰিছো শ্ৰৱণৰ ভাগ আছে কথা কোৱাৰো কথা শুনা ভাগ আছে গতিকে আমি এই সন্ধ্যাৰ পৰা এই 9টা বজালৈকে আমি হৰি কীৰ্তনৰ মাজত সোমাই আছো শ্ৰৱণ আচলতে শ্ৰৱণ হ'ব লাগিব শ্ৰৱণ কৰিব লাগিব আৰু তাক কাৰ্যকৰী কৰিবলৈ যেতিয়ালৈকে প্ৰয়াস কৰা নহ'ব তেতিয়ালৈকে শ্ৰৱণ কৰাৰ সাৰ্থকতা একো নাথাকিব গতিকে আই সমস্ত বাপ সমস্ত আপোনাহক জ্ঞান জ্যেষ্ঠ বয়োজ্যেষ্ঠ জ্ঞান শ্ৰেষ্ঠ সমস্তজনে সকলোখিনি জানে আমি বাস্তৱ
সমাজত যিখিনি উপলব্ধি কৰিছোঁ, আমাৰ 4 বজাৰ পৰা এই ভ্ৰাম্য ভাগযোগে অনুষ্ঠান আৰম্ভ হয়। দিনতীয়াকৈ বিভিন্ন অনুষ্ঠান চলি থাকে, গধূলিলৈকে চলি থাকে, মাজত মাত্ৰকে এঘণ্টামান বিৰতি। গতিকে ইমানখিনি শ্ৰৱণ কীৰ্তন কৰি হৃদয়ংগম কৰি আচলতে আপুনি আচৰিত ধৰ্ম আনকো বোলাৱে এই বাক্যশাৰী বাস্তৱত পৰিণত নকৰালৈকে সমাজৰ পৰিৱৰ্তন বা পৰম পিতা পৰমেশ্বৰক পোৱাটো সম্ভৱ কেতিয়াও নহয়। এই কাহিনীবিলাকৰ মাজেৰে আমাকে জ্ঞান দিবলৈ যত্ন কৰিছে আৰু আমাৰ বিশ্লেষক প্ৰভু সমস্তই তাকেই অতি সুন্দৰভাৱে উপস্থাপন কৰিছে। আমি আশা ৰাখিছোঁ অনাগত সময়তো এই অনুষ্ঠানটিৰ জৰিয়তে গুৰুজনাৰ সেৱা ধৰ্ম পৰিশুদ্ধ ৰূপত প্ৰচাৰ প্ৰসাৰ যি ধাৰা, এই ধাৰা অনিৰুদ্ধ গতিত আগবাঢ়ি যাব। এই গতি কেতিয়াও ৰুদ্ধ নহয়, এই গতি অনিৰুদ্ধ। আমি সমস্তজন এই অনুষ্ঠানত জড়িত হৈ থকা প্ৰতিগৰাকী আই মাতৃৰ শ্ৰীচৰণলৈ আমাৰ সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। আজি অনুষ্ঠানৰ সঞ্চালকৰ আসন অলংকৃত কৰি অতি সুন্দৰভাৱে অনুষ্ঠানটি আগবঢ়াই নিয়া, এই অনুষ্ঠানত অভিনন্দা প্ৰকাশ কৰা প্ৰতিগৰাকী আই মাতৃৰ লৈ আমি কৃতজ্ঞতা সেৱা জ্ঞাপন কৰিছোঁ আৰু মুখ্য পৰিচালিকা আমাৰ দাস আইৰ চৰণলৈ আমি সেৱা জনাইছোঁ। পৰিশেষত এই অনুষ্ঠানৰ জন্মদাতা পিতামহস্বৰূপ আমাৰ শইকীয়া দেউতাৰ শ্ৰীচৰণলৈ আমাৰ সেৱা নিবেদন কৰি আমাৰ অনুভৱ সামৰণি মাৰিছোঁ। জয় গুৰু শংকৰ, অপৰাধ বিনাশন, মাধৱ হৰিৰাম। কৃষ্ণ কৃষ্ণ কৃষ্ণ। কৃষ্ণ কৃষ্ণ। বৰ সুন্দৰ অনুভৱ যে, ভাল লাগিলে। আমি জানো আমাৰ বাপজনা ইমান সুন্দৰভাৱে, ইমান উদ্যমী পুৰুষ, আমাৰ গুৰুজনা একান্ত ভকত, একান্ত পৰম ভকত আৰু আমাৰ অতি মৰমৰ, অতি ওচৰৰ চিনাকি, অতি ওচৰৰ পুত্ৰ সদৃশ আৰু আমাৰ প্ৰাক্তন পদাধিকাৰ